ঐ মামা 2025 চনৰ আজি জানুৱাৰী নতুন বছৰ জানুৱাৰী মাহৰ আজি 1 তাৰিখ আপোনাক মই কৈছোঁ আজি নতুন বছৰ শুভেচ্ছাও জনাইছোঁ আপোনাক দেই আৰু এটা কথা কৈছোঁ মই নৱবৰ্ষ প্ৰথম মাহত আজি প্ৰথম বছৰ শুভেচ্ছাও জনাইছোঁ আৰু এটা কথা মামা ইমান যে আমাক যে লাখপতি বাইদেউহেঁতক যে ইমান ঠগি আছে যে কিয় কাৰণে ইমান ঠগি আছে আপুনি খোলা খুলিকৈ কৈ দিয়কচোন মই এতিয়াই কৈছোঁ কৈ দিয়কচোন বেয়া নেপাওঁ নহয় খোলা খুলিকৈ কৈ দিয়কচোন আজি ইমান দিন হ'ল এদিন দুদিনকৈ তেনেকৈ দুবছৰ হ'বলৈ হ'ল 2.5 বছৰ হ'ল কেলৈ বা ইমান বা আশা দি পিনি বাইদেউহঁতক কেলৈ বা এনেকৈ বাৰু আশা দি নিয়সা কৰি আছে বাৰু দিলে দিওঁ বুলি ক'ব লাগে নিদিলে নিদিওঁ বুলি ক'ব লাগে আৰু বাইদেউহঁতেওতো আশা কৰি থাকে নহয় অকণমান চবৰেতো মাইকী মহিলা বহুত আশা থাকে গম পাইছেনে মতা পুৰুষৰ নিচিনা নহয় মহিলাবোৰ বহুত আশাবাদী মানুহ আৰু বহুত আশা থাকে আজি ইমানখিনি কষ্টৰ ফলত আজি যিমানখিনি কথা ক'লে সেইমতে চব ক্লিয়াৰ কৰিলেগৈ আজিহে কিবা ফৰ্ম জমা দিব লাগে আজিহে ভেৰিফাই কৰিব লাগে আজিহে কাগজ আশা কৰ্মীৰ লগত ফটো মাৰি পঠিয়াব লাগে যিমানখিনি টোটেল ৰেডিয়ে কৰিলে কিন্তু মামাই কিন্তু কেলৈ এনেকুৱা কৰি আছে বাৰু এতিয়া বিহু এতিয়া আহিবলৈ হ'ল আজি জানুৱাৰী প্ৰথম মাহৰ 1 তাৰিখ এতিয়া আজি কালিলৈ বিহু পাল কেইদিনো আছে বিহু পাবলৈ হ'ল আৰু মহিলাখিনি বহুত আশা কৰি আছে নহয় দিলে দিওঁ বুলি ক'ব লাগে নিদিলে নিদিওঁ বুলি ক'লে আৰু পইচা এতিয়া যেনেকৈ প্ৰতিশ্ৰুতি কৰোঁতেহে আশা কৰি আছে বাইদেউহঁতে নহ'লেতো নিজেতো মামাক পইচা কৈছে মামা মামা পইচা 10,000 দিব মামা পইচা কোৱা নাই নহয় ক'লে বোলে বাইদেউ লাখপতি বাইদেউহঁতৰ প্ৰতিগৰাকীয়ে বোলে এই বোলে বৃক্ষৰোপণ কৰক অমিত কৰক যে আমাৰ ফৰ্ম তেতিয়া বোলে মই বোলে সকলো মহিলাকে বোলে 10,000 পইচা দিম তেনেকৈ কওঁতেহে আশা কৰিছিলে কিমান দিন হৈ গ'ল আৰু সেই পইচাটো কৈছে বোলে ইনকম কৰিব লাগে ইনকম কৰিব নহয় মহিলাখিনি ইমান ইনকম পথ নাইকিয়া নহয় সেই পইচাটোলৈ মহিলাখিনিয়ে ধুনীয়াকৈ ইনকম কৰিব সেই পইচা 10,000 কুকুৰা কিনিব গাহৰি কিনিব ছাগলী কিনিব আৰু তেনেকৈ বহুত বস্তু কিবা কিবি কিনিব কিন্তু লাভৱান হোৱা বস্তু কিনিব মহিলাখিনিয়ে পুৰুষৰ দৰে পইচাটো পাই পিনি খাই নেপেলায় মহিলাখিনি বহুত চিন্তা কৰিহে চলাব ঘৰখনত সেই 10,000 পইচা কেনেকৈ কমনি কৰিব লাগে কেনেকৈ ইনকাম কৰিব লাগে সেইটো মহিলাখিনিয়ে বহুত জানে মতা পুৰুষে লগ পালে সং পালে খাই চফা কৰি দিব পইচা 10,000 কিন্তু পুৰুষক দিয়াতকৈ মহিলাক দিব লৈছে মামা বহুত ভাল কাম কৰিছে দিয়ক আৰু এনেকৈ ঠগি নাথাকিব মহিলাখিনিয়ে কমনি কৰিব গাহৰি কিনিব কোনোবা এজনী মহিলাই কুকুৰা কিনিব কোনোবা এজনী হাঁহ কিনিব কোনোবা এজনী ছাগলী কিনিব ইনকমৰ পথ কৰিব কিন্তু খাই নেপেলায় মামা তেনেকুৱা নকৰিবচোন আজি বাইদেউহঁতে ইমান কষ্টকৈ ঘৰৰ পৰা ওলাই গৈছে এইবোৰ ঘৰখনৰ কাম বন এৰি থৈ ঘৰত কিমান গালি গুলাজ খাইছে কিছুমান মতাই মাইকীজনী মাৰিছে কিছুমানে বেয়া বেয়া গালি পাৰিছে কিছুমানে ঘৰৰ পৰা খেদিছে তথাপিতো যিখিনি কৰিবলগীয়া নিয়ম নীতিখিনি চব কৰিলে কিন্তু পইচাটোহে দিয়া নাই অত দিন হ'ল দেই এনেকুৱা নকৰিব আৰু মামাক কৈছোঁ কিন্তু মহিলাখিনি বহুত মহিলা কিন্তু মহিলাখিনিয়ে যদি এটা কথা কয় কিন্তু আকৌ মামা পাছত নিজে পস্তাব আকৌ এতিয়া লোকসভাটো জিকাই দিলে নহয় মামাক হয় নাই এতিয়া বিধানসভা হ'ব নহয় 2026 চনত কেইটামানে দিন আছে এই পইচাটো যদি মামাই নিদিয়ে বাইদেউহঁতে কৈছে মই শুনিছোঁ কিন্তু ইজোৱাও কৈছে বোলে যদি 10,000 পইচা নিদিয়ে আমি ভোটটো নিদিওঁ মামাক সিটোও কৈছে বোলে সিজোৱা আমিও নিদিওঁ বোলে মামাক তেনেকৈ চব কিমান লাখপতি বাইদেউতে যদি ভোটটো নিদিয়ে তেনেকৈ কি হ'ব বা আপুনি কওকচোন মামা কিন্তু মই ইমান ধুনীয়াকৈ মই আপোনাক মই বহুত দিনৰ পৰা মই আপোনাক মই গানেৰেও প্ৰতিবাদ কৰি থাকোঁ কথায়ো প্ৰতিবাদ কৰোঁ মই বহুতখিনি আৰু এই প্ৰতিবাদ কৰি মই কিমানখিনি সমস্যাত সন্মুখীন হৈছোঁ বাইদেউৰ কাৰণে মই অকলে কিন্তু নহয় দেই মামা কিন্তু মই ৰাইজৰ কাৰণে মাতে বহুতখিনি সমস্যাত ভুক্তভোগী হ'লোঁ কিন্তু মামাই কৈছোঁ দিলে দিওঁ বুলি কওক আৰু নিদিলে নিদিওঁ বুলি আশা ভাড়া চব এৰি দিব আৰু মই এতিয়া মই কৈছোঁ কিন্তু মামা আৰু তেনেকুৱা নকৰিব দেই ইমান আশা দি নিৰশা নকৰিব দেই বাইদেউহঁতেতো আশা এটা কৰি আছিলে আগতে সেয়া পূজা পালেহি বিহু পালেহি কাতি বিহু গ'ল এইবাৰ মাঘ বিহুলৈ পাবলৈ 1 জানুৱাৰী গুচি গ'ল আৰু এনেকৈ যাওঁতে 3 বছৰে হ'বলৈ হ'ল কিন্তু দিওঁ বুলি ক'লে মামা দিব লাগে নিদিওঁ বুলি ক'লে নিদিব লাগে আজি যদি পইচা পাতি নাই কেলৈ আশা দিছিলে লোন চোন ধাৰ কৰি হ'লেও মামাই এচত দিব পাৰে বাইদেউহঁতক নোৱাৰে জানো মুখ্যমন্ত্ৰী যেতিয়া চবখিনি কৰিব পাৰে যেতিয়া দিম বুলি কৈছে দিব পাৰে নহয় বাইদেউহঁতে আৰু 10,000 পইচা লগতে ইমানখিনি কৰিব নোৱাৰে নহয় এই কৈছে বাইদেউ আৰু নাযাওঁ দেই এই দিম দিলেও দিব নিদিলেও নাই এনেকৈ কৈছে দেই
আৰু আকৌ যদিহে পইচাটো নিদিয়ে কিন্তু মামাক কৈছোঁ মই কিন্তু নিজৰ ঘাটা খোৱা হ'ব দেই সেইটো কাৰণে কৈছোঁ মই আৰু মই বহুত কথা কৈ আছোঁ আৰু কৈ আমনি লাগিছে আজি এতিয়া মই কি ক'ম 1 জানুৱাৰী মই আজি 1 জানুৱাৰী বহুতে ফূৰ্তি ফাৰ্তা কৰিছে মই এটা কথাতে 1 জানুৱাৰী খোৱা নাই নহয় গম পাইছেনে মোৰ মনটোৱে দুখ লাগিছে মোৰ দুটা কথাত মোৰ বহুত দুখ লাগিছে মোৰ অন্তৰখনত মই কোৱা নাই কৈ দিছোঁ এতিয়া মই কৈ দিছোঁ আৰু মোক সুধিছে চবেই আহি অ' বাইদেউ কেলে 1 জানুৱাৰী নেখালে এনেকৈ কৈছে কেলে নেখালে মই এইবোৰ দুখৰ কথা তথাপিতো কৈ দিছোঁ মই আৰু সোধোতে ক'লোঁ দেই মই এতিয়াই কৈছোঁ মই চবেই শুনিব বাৰু মই বোলো আগতে বোলো এতিয়া 24 চনটো শেষ হ'ল সেই আগচোৱাত 24 চনৰ আগত মই বহুত ধুনীয়াকৈ আছিলোঁ মই ধুনীয়াকৈ বেমাৰ নাই আজাৰ নাই একো বেলা বিঘিনি নাই এতিয়া 2026 চন আহিছে সোমাইছে কিবা বেলা বিঘিনি হ'ব কিবা এটা ঘৰখনৰ অকাপে আমাৰ নিজৰ দেখাও কিবা হ'ব নেকি মই এইটো কাৰণে বহুত দুখ লাগিছে মই এটা 1 নম্বৰ কথা দেই বৰ দুখ লাগিছে মই ভালে কুশলে যাবলৈ বুলিয়ে মই চিন্তা কৰিছোঁ কিবা হয় আগচোৱাটো মই 2024 চনটো বহুত ভালে গ'ল এতিয়া 25 চন সোমোৱাৰ লগে লগে মোৰ টেনশ্যন আহি গ'ল ন এই চোৱা মোক কি হ'ব কিবা বেলা বিঘিনি হ'ব নেকি কিবা কিবি অপৰাধ অমাঙল হ'ব নেকি মই বহুতখিনি চিন্তা কৰি মই খুব কান্দি লাগিছে আৰু 2 নম্বৰ কথা হ'ল দে কৈ দিছোঁ মই মদ মোক বনাবলৈ নোকে মানুহটোৱে মোক পিঠা নিদিলে মদৰ পিঠা মোৰ মানুহটোৱে মোক বিৰাট মিঠাইছে সেইকাৰণে মোক কৈছিলে যা একজনে নাযাওঁ মই বোলো কেলৈ যাম বোলো মোৰ মদ নহ'লে মই চেতনা বাই মোৰ মদ নহ'লে মোৰ নহ'ব মদখিনি নোহোৱাৰ কাৰণে মই মদ কলচি বনাওঁ ৰহি মদ মই কৈ থওঁ নোপোৱাৰ কাৰণে মই আজি জানুৱাৰী নেখালোঁ সেই 2 নম্বৰ কথা মোৰ বহুত দুখ লাগিছে হ'লেও কৈ দিছোঁ বাৰু এইবাৰ মোকতো আনি নিদিলেই মদৰ পিঠা মানুহজনে মই এইবাৰ কি কৰিম গম পাইছেনে নিজে মই আখুতি গুটি আনি সেই পাত আনি মই মদৰ পিঠা পাত আনি নিজে খুন্দি ল'ম খুন্দি পিনি মই বিহু আগে মই যাম এই কালি পৰহিলৈ গৈ পিনি পিঠা খুন্দি মই ৰখি বনাম মই সাজ পানী বনাম মদৰ বনাম মই কিন্তু মোক এবাৰ নোখোৱালে মোৰ সেয়াই বহুত দুখ লাগিছে হওক বাৰু আপোনালোকে খওক বাৰু আপোনালোকক মই বহুত ধন্যবাদ দিছোঁ আৰু আপোনালোকক মই নতুন বছৰ শুভেচ্ছা জনাইছোঁ ভালে খলে থাকক বছৰটো হয় নাই মোৰ যি হ'ল আৰু যেনিবা হ'লেও আপোনালোকক কৈছোঁ আৰুনো কি ক'ম আৰু ন মই এইখিনিও ক'লোঁ লাখপতি নামতো ক'লোঁ মই জানুৱাৰী খোৱা নামতো ক'লোঁ আৰুনো কি ক'ম মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই মৰম চেনেল কৰিব চেতনাবাই চেনেলটো আৰু তেতিয়াহে মই আগলৈ মই আগবাঢ়ি যাম নহ'লে ক'তনো বাঢ়িম আৰু যিখিনি ক'বলগীয়া কথা কাণ্ড বা ঘৰখনৰ কিবা কিবি হ'লেও ক'ম ইয়াতে শুনিব চেতনাবাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰুনো কি ক'ম ইয়াকে কৈ মোৰ চেনেলটো ভিডিঅ'টো সামৰণি মাৰিলোঁ ধন্যবাদ।